নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো ঢেকিয়াজুলিৰ বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ত। আৰু বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। আৰু ইতিমধ্যে বিধ্বংসী অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈছে ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ৰ বহুতো নথিপত্ৰ আমি দেখুৱাই আছো। সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলিৰ বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ৰ দৃশ্য। আৰু এনেদৰেই জুইৰ লেলিহানে আৱৰি ধৰিছে ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়। আৰু ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে এই জুই নিৰ্বাপনৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে, যদিও সম্পূৰ্ণৰূপে এতিয়ালৈকেও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। আৰু এনেদৰেই জুইৰ লেলিহানে আজি প্ৰায় ভস্মীভূত কৰি পেলাইছে ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়। আৰু ইয়াতে আছে স্থানীয় লোক, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ইতিমধ্যে প্ৰায় জ্বলি ভস্মীভূত হৈছে ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়। হয়, আপোনালোকে সকলোৱে চাইছে যে প্ৰায় 7:10-15 মানত আমি গম পাইছোঁ যে আমাৰ বিদ্যুৎ সংমণ্ডল ডিভিজন 2ত যে জুই লাগিছে। আৰু যেতিয়া আমি গম পাইছোঁ তেতিয়া ধোঁৱা চাৰিওফালে গোটেই গাঁওখনতে ধোঁৱাৰে আৱৰি আছে। তেতিয়া লগে লগে আমি ইয়াত কৰ্তৃপক্ষসকলক যোগাযোগ কৰা হ'ল, যোগাযোগ কৰি ফায়াৰ ব্ৰিগেডত জনোৱা হ'ল। তেওঁলোকে অনতিক্ৰমে আহি পেলাই ইয়াত মানে যি জুই লাগিছিলে এই জুইটো নুমাবৰ কাৰণে যি অশেষ চেষ্টা কৰিছে তেওঁলোকে ফায়াৰ ব্ৰিগেডসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অফিচত আপোনালোকে সকলোৱে চাইছে যে অফিচখনৰ ভিতৰতে যি নথিপত্ৰ আছিল বা অফিচৰ যি সামগ্ৰী আছিল সম্পূৰ্ণৰূপে মানে ভস্মীভূত হৈ যোৱা দেখা পাইছোঁ। আৰু কিছু পৰিমাণে যদিও থাকি গৈছে, কিন্তু মেক্সিমাম বস্তু আমি ইতিমধ্যে মানে আপোনাৰ নষ্ট হৈ যোৱাটো আমি চাই পাইছোঁ। এতিয়াও তেওঁলোকে অব্যাহত ৰাখিছে আৰু তেওঁ অশেষ চেষ্টা কৰি আছে তেওঁলোকে ভিতৰত জুই নুমাবৰ কাৰণে। আৰু যিহেতু বৰষুণৰ ফলত আৰু ভিতৰত যিখিনি আছে ওপৰত যিখিনি জুই লাগি গৈছিল তেওঁলোকে অলপ লাহে লাহেকৈ মানে নুমাবলৈ চেষ্টা কৰি আছে। আৰু অনতিক্ৰমে মোটামুটি শেষে হ'লে চাগে নুমাবৰ কাৰণে। যি অগ্নিকাণ্ড সংঘটিত হৈছে এইটো কিহৰ পৰা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে? আমি শ্বৰ্ট চাৰ্কিট হৈছে বুলি গম পোৱা গৈছে ভিতৰত, কাৰণ ভিতৰত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতে জুইটো লাগিছে বুলি অনুভৱ কৰিব পাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই যি অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয় প্ৰায় জ্বলি ভস্মীভূত হৈছে। আৰু বৰ্তমান অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে যি তেখেতলোকৰ এই জুই নুমুৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। আৰু যি নথিপত্ৰ, বিশেষকৈ যি এই ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ৰ যি নথিপত্ৰ, যি গুৰুত্বপূৰ্ণ নথিপত্ৰ প্ৰায় 70% জ্বলি ভস্মীভূত হৈছে। আৰু বৰ্তমানেও কিন্তু এই জুই নুমাবলৈ সম্পূৰ্ণৰূপে সক্ষম হোৱা নাই অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে। তেখেতলোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এনেদৰেই আজি অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ভস্মীভূত হোৱাৰ পথত ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়। আৰু এই অগ্নিকাণ্ডৰ ঘটনা বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি তেখেতলোকে সন্দেহ প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছলৈ আচলতে এই ঘটনা কেনেকৈ সংঘটিত হ'ল এইটো তদন্তত নিশ্চয় ওলাব। কিন্তু এয়া হৈছে ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ৰ দৃশ্য। আৰু ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ত তেনেদৰেই আজি যি অগ্নিকাণ্ডৰ ফলত প্ৰায় ভস্মীভূত হোৱাৰ পথত আৰু বৰ্তমানেও সম্পূৰ্ণ নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। অহৰহ চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে। আৰু ৰাইজে আজি ধন্যবাদ জ্ঞাপন কৰিছে যে অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে সময়মতে আহি পাইছিল যদিও কিন্তু তেখেতলোকে সম্পূৰ্ণৰূপে এতিয়াও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমানেও তেখেতলোকৰ প্ৰচেষ্টা অব্যাহত আছে আৰু জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু এনেদৰেই যি নথিপত্ৰ, প্ৰয়োজনীয় নথিপত্ৰ কিন্তু প্ৰায় জ্বলি ভস্মীভূত হৈছে। 70% নথিপত্ৰ জ্বলি গৈছে। আৰু কিছু নথিপত্ৰ উদ্ধাৰ কৰিছে যদিও কিন্তু এয়া কোনো ধৰণৰ যেন কামত নালাগিব তেনেকৈ এটা দেখা গৈছে। আৰু এনেদৰেই আজি জুইৰ লেলিহানে আৱৰি ধৰিছিলে ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়। আৰু এনেদৰেই ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ কাৰ্যালয়ত যি অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু ইতিমধ্যে যি অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলৰ কিন্তু উদ্ধাৰ অভিযান অব্যাহত আছে বা তেখেতলোকৰ যি অগ্নি নিৰ্বাপনৰ চেষ্টা এই চেষ্টাও অব্যাহত ৰাখিছে। তথাপিও সম্পূৰ্ণৰূপে এতিয়ালৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই আৰু তেখেতলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু এনেদৰেই এই কাৰ্যালয়ত আজি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি বিদ্যুৎ উপ সংমণ্ডল 2ৰ যি কাৰ্যালয় এই 2ৰ কাৰ্যালয়ত। আৰু বৰ্তমানেও অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলৰ যি প্ৰচেষ্টা বা বিদ্যুৎ বিভাগৰ যিসকল
বিষয়া কৰ্মচাৰী তেখেতলোকে নিজে ইয়াত লাগি আছে আজি এই অগ্নি নিৰ্বাপনৰ কাৰণে আৰু এনেদৰেই জ্বলি ভস্মীভূত হোৱাৰ পথত ঢেকীয়াজুলি বিদ্যুৎ উপসংমণ্ডল 2ৰ কাৰ্যালয় আৰু আমি দেখুৱাই আছো নথি-পত্ৰসমূহ কেনেদৰে জ্বলি গৈছে এই নথি-পত্ৰসমূহ আমি দেখুৱাই আছো এনেদৰেই আজি বিদ্যুৎ যি শ্বৰ্ট চাৰ্কিটৰ ফলত সন্দেহ কৰা হৈছে এই অগ্নিকাণ্ড হোৱা বুলি আৰু এনেদৰেই এতিয়াও এই অভিযান অব্যাহত ৰাখিছে আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলিৰ বিদ্যুৎ উপসংমণ্ডল 2ৰ কাৰ্যালয়ৰ দৃশ্য আৰু ইয়াত এনেদৰে ভিতৰত এতিয়াও অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলৰ যি চেষ্টা বা জুই নিৰ্বাপনৰ যি প্ৰচেষ্টা অব্যাহত আছে আৰু এনেদৰেই আজি এই বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলৰ যি প্ৰচেষ্টা অব্যাহত আছে আৰু এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হওক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই ঢেকীয়াজুলি বিদ্যুৎ উপসংমণ্ডল 2ৰ কাৰ্যালয়ৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।